মামায়েকৰ ঘৰখনত সন্তানবোৰে কিয় ইমান সুখ পায় সঁচাই নাজানো। দেউতাকৰ ঘৰখনৰ মানুহবোৰে অজস্ৰ সুখ শান্তি দিলেও কিন্তু সুখৰ অনুভূতিবোৰ মাকৰ ঘৰখনতে ল'বলৈ বিচাৰে। অনুৰাগ সঁচাই বহু ডাঙৰ হৈ আহিছে লাহে লাহে। আইতাকৰ কাৰণে পুৱাই 2টা মোনাত বয় বস্তু ভৰাই মেলি লৈছে। বোলে আইতাকৰ ঘৰলৈ আজি খালী হাতে নাযায়। আৰু এয়া মোৰ গৰুজনীক গা ধুৱাবৰ কাৰণেও সি বেছিকৈ হেঁপাহ। আজিৰ পৰা 8 বছৰমানৰ আগতে গৰুজনীক মায়ে মোক দিছিলে, লগতে ছাগলী 2জনী। এই গৰুজনীয়ে এতিয়ালৈকে 10টামান পোৱালি দিলে। আৰু এতিয়া চাওকচোন, ঘৰত থকা গোটেইকেইটা গৰু মোৰে। সকলোবোৰ নীতি নিয়ম চোতালতে পালন কৰা হয় তাহানি দিন ধৰি। কাষত নদীখন আছে, কিন্তু গৰুৱে নামিবলৈ ভয় কৰে, কাৰণ কন্দিলখনৰ সোঁত বহুত বেছি। সেয়েহে যিমান বছৰ হৈ গ'ল, আগতে আমাৰ ঘৰত গৰু খুটি আছিলে। আৰু এনেকৈ গোটেই নীতি নিয়মবোৰ ৰাতিপুৱা ককায়েকৰ সৈতে পালন কৰি আইতাকে এতিয়া ধুনীয়াকৈ সিহঁতৰ কাৰণে খাবলৈ বনাইছে জলপান। আমাৰ শদিয়াত বহু মানুহে আজিৰ দিনটোতে প্ৰকৃতিৰ যি বিহু সেয়া পালন কৰে, কিন্তু কিছু লোকে যিহেতু মঙলবাৰে উৰুকা বুধবাৰে বিহু পালন কৰে, কাৰণ 4খাল গোসানী আমাৰ ইয়াত আছে। সেই থানকেইখনৰ বাবে আমাৰ ইয়াত বুধবাৰে যেতিয়া পূজা কৰিব সেইদিনাই গৰু গা ধুৱাব, লাগিলে এসপ্তাহ পাছতেই হওক বা। ঘৰৰ পৰা 8টা কণী লৈ আহিছে, আৰু এই 8টা কণী বোলে ভনীয়েক তথা ককা আৰু আইতাকৰ লগত যুঁজাব। যোৱাকালি যেতিয়া দোকান বজাৰ কৰিব গৈছিলোঁ বিহুৰ কাৰণে, তেতিয়া আকৌ সেই দোকানী ককায়েকে তাক দিছিলে 8টা কণী। আৰু এতিয়া ধুনীয়াকৈ যুঁজাই লোৱাৰ পাছত আইতাকে জলপানখিনি যা যোগাৰ কৰি দিয়াৰ কাৰণে খাবলৈ লৈছে। সন্তানবোৰক জ্ঞান সঁচাকৈয়ে এনেকুৱা ধৰণৰ জ্ঞানবোৰ দিলে আজীৱন কাহানিও পাহৰি নাযাব। খাই বৈ আজৰি হ'ল, আজিতো ভাত নাখায়, একেবাৰে সন্ধিয়াৰ সময়ছোৱাত এসজাত শাকেৰে খাব। সেয়েহে মায়ে এনেকৈ জলপান দিয়াৰ পাছত আৰু সিহঁতি বায়েকে ভায়েকে বহুত ধুনীয়াকৈ খেলিবলৈ ল'লে। অনুৰাগতকৈ ভণ্টিৰ ছোৱালীজনী 3 মাহৰ ডাঙৰ, কিন্তু দেখাত সৰু সৰু লাগে। ঘৰখনৰ এই আগফালৰ ছাইডটো খতম কৰে, কিন্তু নোৱাৰিলোঁ। আৰু টিনপাত লগাবৰ কাৰণে এইফালে বাজেটখিনি দিয়া নহ'ল। সেয়েহে আজি আমাৰ আগফালৰ যিখন বাৰাণ্ডা বনাম বুলি ভাবিছিলোঁ, আজি এনেকৈ বেজ ধৰাইটো মাৰি দিলোঁ। যিহেতু কাইলৈ উৰুকা, পৰহিলৈ বিহু, তাৰ পাছৰ পৰা আলহী অতিথিও আহিব। আৰু এই ঠাইডোখৰ মানে মাটি থকাৰ কাৰণে ভিতৰত যিমান চাফা কৰিলেও আমাৰ ভিতৰৰ ঠাইখিনি মানে চাফা নোহোৱা হৈছিলে। আৰু বহুতকে সুধিছিলোঁ যে মই আমাৰ খটখটি মানে দৰ্জাখন কোনফালে দিম। মই ভাবিছিলোঁ এইফালে দিম, কিন্তু বহুৱে ক'লে যে নাপায় এইফালে দিবৰ কাৰণে। আৰু ইফালে দিবলৈ হ'লেও আমাৰ পদূলিৰ পৰা এনেকৈ ইমান দূৰ আহি মেলি সেইফালে সোমাব লাগিব, সেয়াও দূৰ হৈছে। আৰু চোতালখন মানে সেইফালে কিবা হৈ যাব। সেয়েহে এইখন দৰ্জা যেনেকৈ আছে ঠিক তেনেকৈ এনেকৈ বনাম বুলি লৈছোঁ। আৰু এতিয়া আপোনালোকে কোৱাও নহ'ল, মই কোৱাও নহ'ল, মাজতে ৰাখিলোঁ দেই, বেয়া নাপাব। আজি এইখিনি কাম কৰিলে অহাকাইলৈ টিনপাত লগাব, উৰুকা যদিও, কিন্তু লগাব লাগিব, বৰষুণ আহিলে দিগদাৰ হ'ব। সেয়ে ইমানখিনি মছলা থাকিলে। আৰু খটখটিখন ভাবিছোঁ এনেকৈ ডাঙৰকৈ বনাই দিওঁ। এনেকৈ যদি ডাঙৰকৈ বনাই দিওঁ, হুঁচৰি আহিব নহয়নে, কোনোবা গাঁৱৰ ৰাইজ আহিলেও মানে ইয়াতে বহি চাব পৰাকৈ মানে সুবিধা হয়। তেতিয়া চকী ফকী বাহিৰলৈ নানিলেও হয়। সেয়েহে মানুহজন আৰু মই ক'লোঁ যে ইয়াৰ পৰা মানে ধুনীয়াকৈ এনেকৈ দীঘলকৈ খটখটি বনাই দিম। আৰু এইফালৰ পৰা ইমানডোখৰ যিডোখৰ আছে, ইয়াত মানে দুইফালে মানুহজনক কৈছোঁ ফুলৰ ধুনীয়া ধুনীয়া টাব আনি দিবা। ফুল থাকিলে মানে ঘৰবোৰ দেখি বেছিকৈ ভাল লাগে। এতিয়া আমাৰ বাহঁতৰ ঘৰখন এই ফুল থকাৰ কাৰণে ইমান যে ভাল লাগে। আৰু ইফালে বাৰাণ্ডা হ'ব, সিফালেও ফুল ৰুম, ইফালেও ফুল ৰুম, কেনেকুৱা হ'ব জনাব দেই। লগতে আপোনালোক সকলোকে ৰঙালী বিহুৰ তথা গৰু বিহুৰ আজি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ ফালৰ পৰা।